ঝাৰখণ্ডত জেপিএছচি আৰু জেএছএছচি পৰীক্ষাত সংঘটিত হোৱা ব্যাপক অনিয়মক লৈ চলি থকা প্ৰতিবাদে লৈছে নতুন মোড়। প্ৰতিবাদৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিও গৰম হৈ উঠিছে। সোমবাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে সপ্তমবাৰৰ বাবে আলোচনা কৰিব পাৰে ৰাজ্য চৰকাৰে। দিনৰ 2 বজাত এই আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে কংগ্ৰেছ তথা ৰাহুল গান্ধীক ঝাৰখণ্ড মুক্তি মৰ্চা চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদী শিক্ষাৰ্থীসকলে। প্ৰতিবাদীসকলৰ যুক্তি, যদি এই আন্দোলনৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থন আছে তেনেহলে হেমন্ত সোৰেন চৰকাৰৰ পৰা সমৰ্থন উঠাই লওক ৰাহুল গান্ধীয়ে। তদুপৰি অহা 20 আগষ্টত মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰাৰ এক কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদী ছাত্ৰ সমাজে। উল্লেখ্য যে পৰীক্ষাৰ বিসংগতিক লৈ চিবিআইৰ তদন্তৰ দাবীটো অবিচল হৈ আছে। বিগত 23 দিন ৰাঁচীৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত প্ৰতিবাদৰত শিক্ষাৰ্থীসকল। দেওবাৰে প্ৰতিবাদীসকলে ৰাঁচীৰ এলবাৰ্ট এক্কা চকত মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।